নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। আজি মই ইউটিউব লাইভত লগ পোৱা এজন ব্যক্তিৰ বিষয়ে ক'বলৈ বিচাৰিম। ব্যক্তিজনৰ কেইবাটাও পৰিচয় আছে। তেওঁ এজন সাংস্কৃতিক কৰ্মী, তেওঁ এজন সমাজকৰ্মী, তেওঁ এজন বিশিষ্ট ব্যৱসায়ী, তেওঁ এজন পেছাত শিক্ষক আৰু তেওঁৰ ঘৰ হ'ল নলবাৰী জিলাৰ টিহুৰ। তেওঁৰ বিষয়ে এইকাৰণে ক'বলৈ ওলাইছোঁ যিহেতু মই ইউটিউব লাইভ চাই থাকোঁ। এই ইউটিউব লাইভবোৰত মানে বহু ঘটনা ঘটি থাকে। তো ইয়াত মানে মই যিসকল ব্যক্তি লগ পাওঁ ইউটিউব লাইভত, তেওঁলোকৰ দুই এজনে আহি মোক ব্যক্তিগতভাৱে মোৰ ঘৰত লগ ধৰে বা মোক লগ কৰে আৰু। তো এই ব্যক্তিজনক মই আৰম্ভণিতে কোনোবা এটা লাইভত পাইছিলোঁ, চিনাকি হৈছিলোঁ। তো তাৰে পিছত মই দেখিলোঁ যে ইউটিউববোৰ মানে লবি ছিষ্টেমত চলি থাকে। ইয়াত কেইবাটাও লবি থাকে। এটা আপোনাৰ আপাৰ আছামৰ লবি। তো এই যিটো লবি, ইহঁতে মানে বেলেগ মানুহক সোমাবই নিদিয়ে। মই আপোনাক একদম ষ্ট্ৰেট ফৰৱাৰ্ড কৈ আছোঁ। তাত মানে বেলেগ মানুহ সোমালে মানে কেনেকৈ আউট কৰিব পাৰি, এইটো মানে সেই লবিটোৰ মানে উদ্দেশ্য আৰু। গোটেই মানে এটা গ্ৰুপ আছে, হিউজ গ্ৰুপ এটা আছে। তো এই গ্ৰুপটোৰ মাজত দুজন ব্যক্তি আছে। এজন হ'ল আপোনাৰ মিষ্টাৰ সঞ্জীৱ ডেকা এণ্ড মিষ্টাৰ সঞ্জীৱ কলিতা। এই দুজন মানে মিলি এনেকুৱা লবি ফাটাই দিছে না, মানে এইটো ইটছ এ হিষ্টৰিকেল, ইটছ এ ৰিমাৰ্কেবল, ইটছ এ মেমৰেবল। তো মানে এই সঞ্জীৱ ডেকা আৰু সুমন কলিতা, এই দুজনক মানে ইউটিউব লাইভৰ আপুনি যদি ফুটবল খেল চাই তেতিয়াহ'লে গম পাব। মানে দুটা মানে জৰি আছিলে, জৰি বহুত আছিলে, কিন্তু মই লগ পোৱা আৰু এতিয়া মইতো 1990 চনতহে জন্ম। তাৰে আগতেতো বহুত ফুটবল প্লেয়াৰ আছিলে। ব্ৰাজিলৰ আছিলে, আৰ্জেণ্টিনাৰ আছিলে, উৰুগুৱেৰ আছিলে। সেইবিলাক মই নাই কোৱা। জাৰ্মানীৰ আছিলে, ইটালীৰ আছিলে। এইবোৰত মই ক'বলৈ যোৱা নাই। মোৰ দেখা পোৱাৰ কৈ আছোঁ। মই দেখা পোৱাৰ ভিতৰত এটা জৰি দেখা পাইছিলোঁ। জৰি বহুত আছে, কিন্তু মই তাৰে এটা দেখা পাইছোঁ। সেইটো মানে বহুত সাংঘাতিক জৰি হয়। মানে দুজন ফুটবল প্লেয়াৰ, এজনৰ নাম হ'ল জিনেদাইন জিদান আৰু আনজনৰ নাম হ'ল থিয়ৰী হেনৰী। যদি দুজনৰ যদি তালমিলটো লাগি গ'ল, তেতিয়াহ'লে আপোনাৰ অপজিট টীমক ধৰাশায়ী কৰি দিয়ে, বিধ্বংসী কৰি দিয়ে, একদম মানে টচনচ কৰি দিয়ে, মই দেখা পোৱাত আৰু মই কেইবাটাও দেখা পাইছোঁ। সেইবোৰ মানে মই সকলোৰে নাম নকওঁ, কাৰণ কিয় যিটো জিনেদাইন জিদান আৰু থিয়ৰী হেনৰীত দেখা পালোঁ নহয়, তেনেকুৱা মই দেখা নাই মানে। সেইটোহে কৈ আছোঁ। তাৰে আগত আছিলে, তাতকৈ ওপৰতো আছিলে। তো কথাটো এইটো, মানে এই যিজন মিষ্টাৰ সঞ্জীৱ ডেকা এণ্ড মিষ্টাৰ সুমন কলিতা, তেওঁলোক দুজনে মিলি যিটো মানে ইউটিউব লাইভৰ লবি ছবি গ্ৰুপ চুপ য'ত যি আছিল চব ভাঙি টচনচ কৰি দিছে। কৰি কিনে আৰু তেওঁলোকে দেখাই দিছে যে হাউ টু টক উইথ পাব্লিক এণ্ড হাউ টু চেনেল মনিটাইজ এণ্ড হাউ টু বিট অপজিট টিম। এই গোটেইকেইটা বস্তু দেখাই দিছে। তো এইকাৰণে মই ক'লোঁ। আৰু সঞ্জীৱ ডেকাকটো মই লগে পালোঁ, সুমন কলিতাক মই লগ পোৱা নাই। পাই যাম বাৰু, একো নাই। মই লগ পোৱাটো সৰু কথা। যিকোনো মানুহক মই যদি লগ ধৰিব বিচাৰোঁ বা তেওঁ যদি বিচাৰে, সেইটো ইমান ডাঙৰ কথা নহয়। তো কথাটো হ'ল কি, এইটো এটা শিকিব লগা কথা। আৰু এইটো মানে যিসকল মানে এই উজনি ফালৰ যিটো গ্ৰুপ, তেওঁলোকক মই কৈ আছোঁ, ভাই তোমালোকে অলপ সাৱধান হোৱা বে। লাইফত মানুহ আহিলে এনে যি টি কৰি নিদিবা। আগত মানুহজনৰ বিষয়ে জানি ল'বা, কোন হয় কি হয়। সঞ্জীৱ ডেকাটো এজন শিক্ষকো হয়, হয়নে? তেওঁৰ ঘৈণীয়েক শিক্ষক হয়, তেওঁৰ গুৱাহাটীত ঘৰ মাটি আছে, তেওঁৰ নলবাৰীত ঘৰ মাটি আছে, তেওঁ এজন ব্যৱসায়ী হয়। তো চাই ল'বা, মানুহজনক চাই ল'বা। এনেই মানে ওপৰতে আহি টাপাককৈ মানে কমেণ্ট চমেণ্ট কৰি নাথাকিবা মানে। ঠিক আছে, ধন্যবাদ।